আৰু পডকাষ্টৰ আনকাট ভিডিঅ' এছআইটিক জমা দিলে সাহিত্যিক ডক্টৰ ৰীতা চৌধুৰীয়ে। আজি এছআইটিৰ সন্মুখত সাক্ষ্য প্ৰদানৰ বাবে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল বিশিষ্ট সাহিত্যিকগৰাকী। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল ৰীতা চৌধুৰীয়ে। সাক্ষাৎকাৰত যিখিনি কথা পতা হৈছিল সেয়া আনকাট আপলোড কৰা হৈছে বুলিও মন্তব্য কৰিছে সাহিত্যিকগৰাকীয়ে। সাক্ষাৎকাৰৰ সময়ছোৱাতে জুবিন গাৰ্গ কিছু অসুস্থ হৈ থকা বুলি অনুমান কৰিছিল ৰীতা চৌধুৰীয়ে। জুবিনৰ গা কিছু গৰম হৈ আছিল বুলিও উল্লেখ কৰিলে ডক্টৰ ৰীতা চৌধুৰীয়ে। ছিংগাপুৰলৈ যাবলৈ ওলোৱা বুলি জনা হ'লে বাধা দিয়াৰ চেষ্টা কৰিলেহেঁতেন বুলিও মন্তব্য কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। কিছু কথা পাতিবৰ বাবে পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ ওচৰলৈ। মিতালী, আজি চিআইডিৰ কাৰ্যালয়ত যিহেতু বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী উপস্থিত হৈছিল, তাৰপিছত তেখেতে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ মিতালী। কিছু সময় পূৰ্বে বাইদেউ ওলাই আহি যিখিনি কথা ক'লে অতিকৈ গুৰুত্বপূৰ্ণ কথা, যিহেতু জুবিন গাৰ্গ অলপ অসুস্থ হৈ আছিল, জ্বৰ হৈ আছিল বুলি বাইদেৱে উল্লেখ কৰিছে। আৰু এইখিনি মুহূৰ্তত যিহেতু বাইদেউ আছে, আমি পুনৰ যদি সেই ওচৰলৈ যাওঁ, তেখেতৰ ওচৰলৈ যাওঁ, কাৰণ এতিয়াও সংবাদ মাধ্যমৰ আগত তেওঁ সকলোখিনি কথা কৈ আছে। আমি পোনপটীয়াকৈ সেইখিনি জনাব বিচাৰিম। যুক্তিযুক্ততা আছিল নে নাছিল এইটোতো মই ক'ব নোৱাৰিম। এছআইটি গতে কিবা আজি আপুনি এনে সুধিছে নেকি যে হেছটেগ জাষ্টিছ ফৰ জুবিন এটা চেইন এটা চলি আছে, সেই সংক্ৰান্তত কিবা? মোক এইবোৰ নাই সোধা। আপোনাৰ অকল পডকাষ্টৰ ওপৰত সুধিছে? মেইনলি মই পডকাষ্টৰ ওপৰত। ঠিক আছে, তেওঁৰ পডকাষ্ট সম্পৰ্কে তেওঁ নিশ্চয় বাইদেৱে সেই যিখিনি কথা কৈছিল সেই কথাখিনিয়ে আচলতে পুনৰ কৈছে। অকণমান আমি বাইদেউৰ ওচৰলৈ পুনৰ যাব বিচাৰিম, তেখেতৰ পৰা কি কয় আমি সেইখিনি পোনপটীয়াকৈ বাইদেউৰ পৰা পুনৰ যাব বিচাৰিম। বাইদেৱে ক'ব, পূৰ্বেও কৈছে সকলো কথা। শেষৰ ফালে যিজন জুবিনক হঠাৎ জুবিনে যি যে কয় নিজৰ বিষয়ে কৈছে, মোৰ জুবিনৰ লগত আগতে কেতিয়াও কথা হোৱা নাই ন এনেকৈ যে মই তাৰ এটা কম্পাৰেটিভ কিবা এটা ক'ব পাৰিম। সেইখিনি সময়ত মই যি দেখিছিলোঁ সেইখিনিয়ে, সেই প্ৰথম মই প্ৰথম দেখিছোঁ তেওঁ তেনেকৈ। এঘণ্টা ধৰা আজি আপোনাক ধৰক ভাষ্য সংগ্ৰহ কৰা হৈছে, সেইটো গোটেইখিনিয়ে পডকাষ্ট অকল? মূলতঃ পডকাষ্টেই, কাৰণ পডকাষ্ট বৰ দীঘলীয়া আছিল আৰু পডকাষ্টৰ এটা বিশেষ গুৰুত্বটো আছে। কাৰণ ঠিক অলপ কিছুদিন আগতেই লোৱা এটা পডকাষ্ট য'ত জুবিনে নিজৰ কথা অলপ কৈছে, সেইটো আচৰিত বাৰু। সেইটো মানে মোৰ কাৰণেও বৰ অভাৱনীয় আছিল যে কেনেকৈ মানে এই বিষয়বোৰ কিয়নো পাতিছিলোঁ, এনেকুৱা লাগে, কিয়নো ওলাইছিল। যিগৰাকী জুবিন গাৰ্গ, আমি তেওঁ এটা কথা আপোনাৰ পডকাষ্টত কৈছিল যে তেওঁ গায়ক হিচাপে অকল পৰিচয় দিব নিবিচাৰে। সেইটো কিন্তু তেওঁ কৈছিল যে তেওঁ কিশোৰ কুমাৰ, চাৰ্লি চেপলিন এইসকলৰ দৰে তেওঁ বিভিন্ন দিশত তেওঁ বিকশিত হ'ব খোজে। অকল গায়ক হিচাপে ছবিটো তেওঁ আঁকিব নোৱাৰে, গতিকে কৈছে যে মই অকল এজন গায়ক হিচাপে পৰিচিত হ'ব নিবিচাৰোঁ। গতিকে মই মোৰ যিটো বহুমুখী এজন মানুহ হিচাপে পৰিচয় হ'ব, এইখিনিয়ে মই তাৰ পৰা বুজিছোঁ কথাখিনিৰ পৰা। বাইদেউ, আপুনি যিহেতু তেখেতৰ এঘণ্টা জোৰা পডকাষ্ট কৰিছিলে, আপুনি গম পাইছিলেনে যে আপোনাৰ আগত যিখিনি কথা ক'লে জুবিন গাৰ্গৰ মনতো তেনেকুৱা ক'ৰবাত দুখ আছে বা তেনেকুৱা আপুনি আগতে হয়তো ভবা নাছিলে যে এনেকুৱা থাকিব পাৰে? নহয়, মোৰতো সেইদিনা উদ্দেশ্যই আছিল জীৱনৰ ক'ৰলৈ যোৱা, জুবিন মানুহজনক বিচাৰি লোৱা। আমি জুবিনক সকলোৱে যেনেকৈ চাই, মই এজন লেখক হিচাপে তাতকৈ অলপ ডেফিনেটলি বেলেগকৈ চাওঁ। মই অবজাৰ্ভ কৰোঁ যে ল'ৰাজনৰ ক্ৰিয়েটিভিটি, তাৰ ব্যক্তিত্ব, এইবিলাক আমি অলপ চাওঁ, আমি অবজাৰ্ভ কৰোঁ, সকলোকে কৰোঁ, অকল জুবিন বুলি নহয়। গতিকে সেইদিনা যিহেতু মই জুবিনক পালোঁ, গতিকে জুবিনৰ ভিতৰখন জুবি চাবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু তাৰ যিটো জীৱনৰ পৰিক্ৰমা, সেই পৰিক্ৰমাটো মই ধৰি ৰাখিব চেষ্টা কৰিছিলোঁ। সেইকাৰণে পইণ্টবোৰ পাৰ হৈ গৈ মই ক'ৰলৈ যাব চেষ্টা কৰি আছিলোঁ। আপুনি আজি আৰু এটা খুব ডাঙৰ কথা কৈছে যে আপুনি যদি গম পালেহেঁতেন আপুনি তেওঁক যাব নিদিলেহেঁতেন এগৰাকী মাতৃ হিচাপে। মই নিশ্চয় মই যদি গম পালোহেঁতেন আৰু মোৰ যদি বাধা দিব পৰা মোৰ অধিকাৰ বা মোৰ সেইখিনি শক্তি থাকিলেহেঁতেন, মই ডেফিনেটলি বাধা দিলোহেঁতেন। তেনেকুৱা অৱস্থাত তেওঁক লৈ যাব নালাগিছিল। আপুনি বহুত গভীৰলৈ যাব বিচাৰিছিলে সাক্ষাৎকাৰটোক, কিন্তু তেওঁ অকণমান ফালৰি কাটি গৈছে। কিমান গভীৰলৈ আপুনি গ'লো বুলি ভাবে? তেওঁতো শেষত মাত্ৰ কেইটামান কথাই কৈছিল। সেইখিনিয়েতো তেওঁ বহুত গভীৰ মানুহ এজনকেই প্ৰকাশ কৰিছে। আৰু তাৰ একচুৱেলি অকল মোকেই কৈছে এইটো নহয়, আপুনি তেওঁৰ ইণ্টাৰভিউবোৰ চাব, বেলেগ বেলেগ ইণ্টাৰভিউৰ মাজে মাজে তেওঁ বহুত গভীৰ কথা কৈ গৈছে। সেইটোবোৰ হয়তো এনালাইচিছ নাই হোৱা। এইটো এটা বিশেষ কাৰণত প্ৰতিটো বস্তু মানুহে এনালাইজ, কিন্তু আগতেও বহুত কথা কৈ গৈছে। সেইবোৰো এনালাইজ হোৱা দৰকাৰ যে তেওঁ এই বক্তব্যটো এনেকৈ কিয় কৈছিল, কিয় ৰাখিছিল।
সেইখিনি আমি বিচাৰি লোৱাটো দৰকাৰ যদি জুবিনক আমি সঁচাকৈ বুজিব খোজোঁ অকল মোৰ পডকাষ্টটোৱে এনাফ নহয় জুবিন গাৰ্গৰ মানে আপুনি ইণ্টাৰভিউটো লৈ থাকোঁতে ক'ৰবাত অনুভৱ কৰিছিল যে নেকি তেওঁ মৃত্যুৰ কথাও ক'বলৈ লৈছে বুলি নাই লগা কাৰণ জুবিনে খুব উৎসাহেৰে চিনেমাখনৰ কথা কৈছিল যে মোক ৰৈ ৰবিনালে কৈছিল আৰু খুব উৎসাহেৰে কৈছিল মই ঘৰলৈ তোমাক লৈ যাম আৰু বহুত মানে খুব উৎসাহেৰে কৈছিল যে চিনেমা তুমি আহিবা তুমিও চিনেমাত আহিবা মোৰ ষ্টুডিঅ'লৈ আহিবা আৰু চিনেমাখনত মই মোৰ চিনেমাত তোমাক এক্টিঙো কৰিব দিম এনেকুৱা ধৰণৰ ধেমালি কৰিছিল আৰু তুমি এদিন দেখিবা চিনেমা বহুত ডাঙৰ নিচা তাৰপৰা এবাৰ সোমালে ওলাব নোৱাৰি গতিকে মই তাক কোনো ধৰণৰ এই ধৰণৰ কোনো ধৰণৰ হতাশা বা এই ধৰণৰ কোনো মনোভাৱ মই তাৰ ভিতৰত দেখা নাছিলোঁ আপুনি বাইদেউ কৈছিলে তাৰ আগতে ইণ্টাৰভিউটো লোৱাৰ আগতে যে আনে যিখিনি সোধে আজি মই নুসুধো বেলেগ সুধিম পৃথক সুধিম তেতিয়া তেওঁ কি কৈছিলে এতিয়াতো মোৰ মনত নাই আপোনালোকে ইণ্টাৰভিউটো চাই ল'ব কাৰণ এইটো আনকাট ইণ্টাৰভিউ হয় তাৰ আগত যি আলোচনা হৈছিল সেইখিনি যদি মই প্ৰয়োজন বোধ কৰোঁ তেতিয়া মই পাতিম এতিয়া আৰু এইবোৰ কথা নাপাতোঁ কাৰণ মই আমাৰ যিটো অফিচিয়েল যিটো পডকাষ্ট সেইটোক লৈহে আমি কথা পাতিম আমি কথা পাতিছিলোঁ খালি মই লিখিছোঁ আপোনালোকে পঢ়িব তাতে ভিতৰতে গোটেই বস্তুখিনি দিয়া আছে সি খালি কৈছিল যে ঘৰ এটা মানুহ এজনক যদি মই এটা একজেক্ট লাইনটো নাজানো মানুহ এজনক যদি মানে কষ্ট দিব লাগে বা শেষ কৰিব লাগে ঘৰ এটা সাজিবলৈ দিব লাগে এইটো সি বহুতবাৰ কৈছে মানে 2-3বাৰমান কৈছে মানে মোৰ লগতো কৈছে সকলোৰে আগতো কৈছে গতিকে ঘৰটোৰ লৈ পেলাই তাৰ অকণমান হয়তো চিন্তা আছিল এইটো মোৰ হয়তো তেনে লাগে যে ঘৰটোক মানে সি খুব তাৰ ইচ্ছা আছিল ঘৰটোক লৈ পেলাই সেইটো কিন্তু বুজি পোৱা যায় ধন্যবাদ জনালোঁ বাইদেউ যথেষ্টখিনি ৰীতা বাইদেউৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য দি থৈ গৈছে জুবিন গাৰ্গে আৰু সেই কথাখিনি জনাৰ বাবে আজি SITয়ে তলব কৰিছিল বাইদেউক আৰু এইখিনি মুহূৰ্তত যিহেতু তেখেতক 1 ঘণ্টা জুৰি তেওঁৰ পৰা ভাষ্য সংগ্ৰহ কৰিলে আৰু পডকাষ্টৰ বিষয়ে সকলোখিনি তথ্য SITৰ হাতত জমা দিলে আৰু এতিয়া যাবলৈ ওলাইছে বাইদেউ আৰু এনেধৰণেই জুবিন গাৰ্গৰ যি অন্তিমটো সাক্ষাৎকাৰ ৰীতা চৌধুৰী বাইদেৱে লৈছিল তাৰ পৰাই বহুখিনি তথ্য পোহৰলৈ আহিছে আৰু তেওঁৰ মাজত জুবিন গাৰ্গ সত্তাটোৰ মাজত থকা সুখ দুখ সকলোখিনি বাইদেৱে উলিয়াই আনিবলৈ চাইছিল কিছু সফল হ'ল বহুখিনি যিখিনি কথা আগতে কোনেও জনা নাছিল কিন্তু ৰীতা বাইদেউ সাক্ষাৎকাৰটোৰ জৰিয়তে ওলাই আহিছিল আৰু আজি এই সকলোখিনি তথ্য আহি SITৰ ওচৰত তেওঁ দিলে আৰু এইখিনি মুহূৰ্তত ওলাই গৈছে আৰু এনেধৰণেই জুবিন গাৰ্গৰ সৈতে সম্পৰ্ক থকা যিসকল লোক ঘনিষ্ঠ সম্বন্ধ থকা সেই সকলোকে ইয়ালৈ মতা হৈছে তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিব কেনেধৰণে কি কাৰণত জুবিন গাৰ্গ এনেধৰণে আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই প্ৰকৃত সত্যটো লাগে অসমবাসীক দেশবাসীক আৰু সকলো জনাৰ চেষ্টা কৰি আছে SITৰ ফালৰ পৰা যিমানখিনি পাৰে তেওঁলোকে প্ৰত্যেকগৰাকী লোকৰ পৰা ভাষ্য সংগ্ৰহ কৰি আছে তথ্য সংগ্ৰহ কৰি আছে আৰু সকলোৱে অপেক্ষা কৰি আছে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গৰ যি মৃত্যুৰ ন্যায় তাৰ প্ৰতি অধীৰ আগ্ৰহেৰে সকলো ৰৈ আছে সকলোৱে এই মুহূৰ্তত SITৰ ওপৰতে সকলোৰে ভৰসা সকলোৰে আশা তাৰ বাবে তেওঁলোকে এতিয়া সকলোকে জেৰা কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মিতালী কোঁৱৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ